এতিয়া চিলাব লৈছোঁ মিব' গালুক। চবে যিহেতু আলি আই লৃগাঙত মিব' গালুক পিন্ধিব ন, আমাৰ ৰিয়াঞ্চকো ভাবিলোঁ মই এটা মিব' গালুক চিলাই দিওঁ বুলি। যিহেতু তাৰ কাৰণে বৈ দিয়া নহ'ল, কাপোৰ এডোখৰ আছিলে বেছিকৈ, তাকে মানে এইটো চিলাই দিছোঁ আৰু। এতিয়া যিহেতু সৰু হৈ আছে ন, এবাৰ চিলাই দিলে অহা বছৰ যেন তেনে পিন্ধি আকৌ নেক্সট বছৰ পিন্ধিব নোৱাৰিবই। সেইকাৰণে মানে মই বৈ দিয়া নাই আৰু। বৈ দিলে বৈ দিব পাৰি যেনিবা, ডাঙৰ হ'লে বৈ দিম আৰু। তাকে আৰু মই ক'তো শিকা নাই, এনেবোৰ কাটিং চাটিং এইবোৰ নাজানো মই। এনেই নিজৰ আইডিয়াত মানে এইটো আগফালৰটো হৈছে আৰু, হৈছেনে নাই হোৱা নাজানো দেই, নাই হোৱা যদিও নাজানো। এনেকৈ আৰু আগফালডোখৰ কাটিলোঁ দেই। এতিয়া আগফালৰ পাতা দুটা চিলাই হ'ল বাৰু, ৰেডি হ'ল। এতিয়া পিছফালৰটো চিলাব লাগিব। আৰু এটা কথা দেই, এই মেচিনটো মানে আমাৰ মা যেতিয়া গাভৰু হৈ আছিলে নহয় তেতিয়াই কিনিছিলে, তাকো মানে ছেকেণ্ড হেণ্ড কিনিছিলে। তাৰপিছত বিয়া পাতি মানে লৈ আহি এতিয়া মানে আমাৰ মাহঁতৰ বিয়া পতাৰ বয়সে হৈছে 29 বছৰ। তেতিয়াহ'লে এই মেচিনটোৰ কিমান বয়স হ'ব বাৰু। এতিয়াও কিন্তু বহুত ধুনীয়াকৈ চলি আছে। হৈছেগৈ আৰু গাইছ, অকণমান আছেগৈ দেই। আৰু এয়া হৈ গ'ল, বুটাম লগাবলৈ আছেগৈ আৰু দেই। গলাটো লগাইছিলোঁ আৰু মই মানে কালাৰো মিলোৱা নাই আৰু। গলাটো মানে ইমান ভাল হোৱা নাই, প্ৰথমবাৰ চিলাইছোঁতো, তাকো ক'তো শিকা নাই ন, এনেকৈ নিজে আইডিয়া ভাবি ভাবি কৰিলোঁ আৰু। কি হ'ল আৰু বুটাম লগাই দিম আৰু হৈ যাব, সৰু ল'ৰাহে। এবাৰ পিন্ধাই চাওঁচোন। আৰু এয়া দেই, এফালে ঘূৰি দে এবাৰ।